এই সোণালী সময় আহি আছে। এই 6টা ৰাশিৰ হাতলৈ আহিব অজস্ৰ টকা। বেংকৰ বেলেন্সত হ'ব মহা ধামাকা। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছো টেক নিউজ 24 চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনে বলক প্ৰতিবেদনটো আৰম্ভ কৰক। নষ্ট্ৰাডামুছৰ আছিল 16শ শতিকাৰ ফৰাচী চিকিৎসক, লগতে জ্যোতিষী আৰু বিখ্যাত দাৰ্শনিক। নষ্ট্ৰাডামুছে প্ৰাকৃতিক দুৰ্যোগ, বিপ্লৱ, যুদ্ধ, আক্ৰমণ আদি গুৰুত্বপূৰ্ণ ঐতিহাসিক পৰিঘটনাৰ ভৱিষ্যতবাণী কৰিছিল। এটা জলবায়ু পৰিৱৰ্তনৰ আৰু 9 আৰু 11 আক্ৰমণৰ দৰে কথাও তেওঁ ভৱিষ্যতবাণী কৰিছিল। একেদৰে 2025 চনৰ কিছুমান ৰাশিৰ কথা উল্লেখ কৰিছিল বুলি জনা যায়, যাৰ বাবে এই বছৰটো মহান হ'ব। এই ৰাশিৰ লোকসকলে ভাগ্যৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু সুখ আৰু ধন সম্পত্তিৰ ভাল সমৃদ্ধি অনুভৱ কৰিব। নষ্ট্ৰাডামুছৰ মতে 2025 চনটো কোন ৰাশিৰ বাবে এক মহান বছৰ হ'ব, সবিশেষ আপোনালোকক জনাই আছো। এবাৰ জনাব ওলাইছো মেঘ ৰাশি। 2025 চনত মেঘ ৰাশিৰ থলুৱা লোকে নিজৰ সকলো লক্ষ্যত উপনীত হ'ব আৰু ধন আৰু বিত্তৰ লগত জড়িত সকলো ইচ্ছা পূৰণ হ'ব। 2025 চনটো মংগল গ্ৰহৰ বছৰ হ'ব আৰু মংগল গ্ৰহৰো আপোনাৰ ৰাশিৰ শাসক। গতিকে কামত আপোচ নকৰিব আৰু সময় আপোনাৰ পক্ষত থাকিব। কৰ্মৰ প্ৰতি আপোনাৰ সমৰ্পণে আপোনাক নতুন উচ্চতালৈ লৈ যাব আৰু আপুনিও এজন বুদ্ধিমান আৰু সমৃদ্ধিশালী ব্যক্তি হিচাপে স্বীকৃতি লাভ কৰিব। এবাৰ জনাব ওলাইছো বৃষ ৰাশি। বৃষ ৰাশিৰ শাসক হৈছে শুক্ৰ আৰু এই শুক্ৰ হৈছে বস্তুগত আৰামৰ শাসক। 2025 চনৰ বৃষ ৰাশিৰ স্থানীয় লোকসকলে অনুকূল গ্ৰহৰ অৱস্থানৰ পৰা লাভৱান হ'ব, যাৰ ফলত চাকৰি আৰু ব্যৱসায়ত পচন্দ সুবিধা হ'ব। লগতে বহু বিশিষ্ট ব্যক্তিৰ সৈতে তেওঁলোকৰ চিনাকিও বৃদ্ধি পাব। এই বছৰত আপোনাৰ বুদ্ধিমান ৰূপে বিনিয়োগ কৰাৰ ক্ষমতা আৰু ধাৰাবাহিক বৃদ্ধিৰ জৰিয়তে ধন সঞ্চয় কৰাৰ ক্ষমতা বৃদ্ধি পাব। নষ্ট্ৰাডামুছৰ মতে বৃষ ৰাশিৰ লোকসকলে তেওঁলোকৰ অধ্যৱসায় আৰু ব্যৱহাৰিকতাৰ বাবে দীৰ্ঘম্যাদী আৰ্থিক লক্ষ্যত উপনীত হোৱাৰ লগতে কোটিপতি হ'ব পাৰে। আৰু জনাব ওলাইছো সিংহ ৰাশি। সিংহ ৰাশিৰ শাসক হৈছে সূৰ্য, যি নিজৰ শক্তি আৰু নেতৃত্বৰ ক্ষমতাৰ বাবে বিখ্যাত। সিংহ ৰাশিৰ জাতক জাতিকাই ৰিস্ক লোৱা মানুহ, যাৰ বাবে তেওঁলোকৰ ডাঙৰ ডাঙৰ সিদ্ধান্তও সহজে ল'ব পাৰে আৰু এই সিদ্ধান্তই তেওঁলোকক সমৃদ্ধিশালী কৰি তোলে। 2025 চনত চাকৰি আৰু ব্যৱসায়ী প্ৰচেষ্টাৰ সফল হ'ব, কাৰণ জ্যোতিৰ্বিজ্ঞান আপোনাৰ বাবে অনুকূল হ'ব। সিংহ ৰাশিৰ লোকসকলে 2025 চনত মংগল গ্ৰহৰ সহায়ত আৰ্থিক সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকে নিজৰ সৃষ্টিশীল ধাৰণাৰে নিজৰ লক্ষ্যত উপনীত হ'ব, যাৰ ফলত বৃহৎ আৰ্থিক লাভ হ'ব পাৰে। এবাৰ জনাব ওলাইছো কন্যা ৰাশি। 2025 চনত কন্যা ৰাশিৰ লোকসকলে তেওঁলোকৰ বিশ্লেষণাত্মক চিন্তাধাৰাৰ বাবে আৰ্থিকভাৱে লাভৱান হ'ব। নষ্ট্ৰাডামুছৰ ভৱিষ্যতবাণী কৰিছিল যে এই বছৰৰ কন্যা ৰাশিয়ে অধিক উচ্চতা লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁলোকৰ বিচক্ষণ, পছন্দ আৰু সতৰ্ক বিনিয়োগ কৌশলৰ বাবে তেওঁলোকে বিভিন্ন উৎসৰ পৰা বহু ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে কন্যা ৰাশিৰ বাবে পৰামৰ্শ হ'ল কেৱল ধাৰাবাহিকতা আৰু মনোনিৱেশ বজাই ৰখা। যিমানেই দাসতা বৃদ্ধিৰ অভ্যাস কৰিব সিমানেই ভাল হ'ব। এবাৰ জনাব ওলাইছো বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল স্বাভাৱিকভাৱেই ধন ঘটিব পাৰে, কাৰণ তেওঁলোক কৌশলী। লগতে তেওঁলোকে প্ৰতিটো আৰাম আৰু বিলাসিতা উপভোগ কৰিবলৈ ভাল পায়। নষ্ট্ৰাডামুছৰ মতে 2025 চনত বৃশ্চিক ৰাশিৰ লোকে বহু ক্ষেত্ৰত ভাল লাভ কৰিব পাৰে আৰু যদি ক'ৰবাত ধন আবদ্ধ হৈ থকা দেখে তেন্তে সেয়াও ঘূৰি আহিব পাৰে। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে বাধা অতিক্ৰম কৰাৰ ক্ষমতা তেওঁলোকৰ আছে, যাৰ বাবে তেওঁলোকৰ বেংক বেলেন্স মজবুত হৈ থাকে। গ্ৰহবোৰৰ গতি আপোনাৰ পক্ষত হ'ব আৰু 2025 চনত আপুনি আপোনাৰ সকলো লক্ষ্যত উপনীত হ'ব। এইবাৰ জনাব ওলাইছো মকৰ ৰাশি। কঠোৰ পৰিশ্ৰমী আৰু সংগঠিত মকৰ ৰাশিয়ে সদায় আৰ্থিক সমৃদ্ধিৰ পথ প্ৰশস্ত কৰে। মকৰ ৰাশিৰ শাসক শনি আৰু এইবাৰ শনিৰ আশীৰ্বাদত আপোনাৰ প্ৰচেষ্টা সফল হ'ব আৰু কৰ্মচাৰীৰ কেৰিয়াৰো
সবল হ'ব বিনিয়োগৰ জৰিয়তে আপুনি ভাল পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব আৰু যদি ভাগ্য আপোনাৰ পক্ষত থাকে তেন্তে আপোনাৰ ধন সম্পত্তিৰ ভাল বৃদ্ধি দেখা পাব যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এই বছৰত আপুনি বহুত সুবিধা লাভ কৰিব নিউজ ডেস্ক ৰিপৰ্ট টেক নিউজ 24